নমস্কাৰ অসম এতিয়া জিঅ' নহয় মৰো এই ডায়লগটো মই কিয় কৈছোঁ আপোনালোকেতো গম পাইছে নিশ্চয় জুলাই ৩ তাৰিখৰ পৰা আম্বানী আংকলে জিঅ' ৰিচাৰ্জৰ দাম বঢ়াই দিলে এইটো এটা বেড নিউজ বুলি ক'ব লাগিব কাৰণ আম্বানীৰ এই ডিচিশ্যনে সকলো জিঅ' ইউজাৰৰ মনত আঘাত দিছে যিবিলাক ৰিচাৰ্জ প্লেন আপোনালোকে ইউজ কৰিছিলে সেইবোৰ প্লেন এতিয়া মাই জিঅ' এপৰ পৰা আঁতৰাই দিলে ইভেন কলিং SMS ডাটা পেক 5G আনলিমিটেড এই সকলোবোৰ চেঞ্জিং কৰা হ'ল কিছুমানে কৈছে যে আম্বানীৰ পুতেকৰ বিয়াত বহুত টকা খৰচা হ'ল সেইকাৰণে এতিয়া আমাৰ পৰা বসুল কৰিছে আকৌ হান কিছুমানে কৈছে যে বাৰিষা কালত হেনো আম্বানীৰ পইচা অভাৱ হৈছে সেইকাৰণে জিঅ' ৰিচাৰ্জৰ দাম বঢ়াই দিছে বা তেনেকুৱা কোনো কথা নাই আসলতে কিহৰ কাৰণে জিঅ' ৰিচাৰ্জৰ দাম বঢ়াবলগীয়া হ'ল বলক জানিবলৈ চেষ্টা কৰোঁ আজিৰ এই ভিডিঅ'টোত লগতে কি ফেচিলিটি চেঞ্জ হ'ল বা ৰিচাৰ্জ প্লেনবোৰ কিমান দাম হ'ল চাই থাকক জিঅ' ইউজাৰসকলে কিন্তু তাৰ আগতে এই ভিডিঅ'টো লাইক কৰি লওক এণ্ড আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে দেন হিট দ্য ৰেড ছাবস্ক্ৰাইব বটন প্ৰেছ দ্য ঘণ্টলং আপোনালোকে অলপ হ'লেও গম পাই চাগে যে জিঅ' মানে কি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ বিষয়ে বেছি নাজানিলেও ৰিলায়েন্স জিঅ'ৰ বিষয়ে সকলোৱে অলপ হ'লেও জানে কাৰণ আমি ভাৰতীয় মানুহবোৰে ফ্ৰী বোলা শব্দটো বহুত পচন্দ কৰোঁ কিবা এটা বস্তু যদি ফ্ৰীকৈ দিয়ে তেন্তে সব কথা বাদ দি যিমান পাৰে সোনকালে সেই বস্তুটো ইউজ কৰিবলৈ বিচাৰোঁ প্ৰথমে যেতিয়া জিঅ' লঞ্চ হৈছিল তেতিয়া ঠিক এই মেণ্টেলিটিটো বহুত বেয়াকৈ ইউজ কৰিলে জিঅ'ই এক বছৰৰ কাৰণে কলিং SMS ইণ্টাৰনেট সকলোবোৰ ফ্ৰী কৰি দিছিল তাৰ ফলত সকলোৱে বেলেগ মোবাইল নেটৱৰ্ক বাদ দি জিঅ' ইউজ কৰিবলৈ ধৰিলে আৰু ঘণ্টাই ইণ্টাৰনেট ইউজ কৰাৰ অভ্যাস লাগি গ'ল জিঅ'ৰ ফ্ৰী ছাৰ্ভিচে অন্যান্য নেটৱৰ্কবোৰক ফল'আপ কৰাই দিলে যেনে এয়াৰচেল আইডিয়া ভোডাফোন ইত্যাদি সবৰে মুখত এটাই কথা যে জিঅ' আহি বহুত ভাল হ'ল সকলোবোৰ ফেচিলিটি ফ্ৰীকৈ দিছে কিন্তু ৰ'ব জিঅ'ৰ ফ্ৰী ছাৰ্ভিচৰ পিছফালে লুকাই আছে এটা বহুত ডাঙৰ মাষ্টাৰ মাইণ্ড সাপৰ বিষ আৰু বিজনেছমেনৰ মাইণ্ড বহুত ডেঞ্জাৰ যেনেকৈ আমি পুখুৰীৰ মাছবিলাকক ফ্ৰীকৈ খানা খুৱাই পুহি থাকোঁ আৰু সময়ত ধৰি কিনে ভাজি বনাই খাই দিওঁ ঠিক তেনেকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে প্ৰথমতে সবকে ফ্ৰী বুলি কৈ জিঅ' চিম কিনিবলৈ বাধ্য কৰাই দিলে আৰু তাৰ পাছত ঘপা-ঘপ সকলোবোৰ ছাৰ্ভিচ দাম বঢ়াই দিলে খা বাপেকে এই কাৰণে মই ডায়লগটো দিছিলোঁ যে এতিয়া জিঅ' নহয় মৰো ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰি যে ডাঙৰ বিজনেছমেনবোৰে কেনেকৈ আইডিয়া বা দিমাগ লগায় উদাহৰণ হিচাপে এহেঁতি প্ৰথমে মাৰ্কেটত গৈ দোকান এখন খুলিব ধৰি লোৱা কাপোৰৰ দোকান কিন্তু মাৰ্কেটত বহুত কাপোৰৰ দোকান আছে চ' মানুহে তাৰ পৰা কিয় কিনিব তেতিয়া এহেঁতি মাইণ্ড লগাই প্ৰথমে কাপোৰৰ দাম একেবাৰে সস্তা কৰি দিব যাতে মানুহে তাৰ পৰা কিনে কাৰণ সকলোৱে জানে যে য'ত সস্তা তাতে ৰাস্তা আৰু যেতিয়া বেলেগ কাপোৰৰ দোকানবোৰ ফ্লপ হৈ যাব আৰু তাৰ দোকানত মানুহৰ ভিৰ বেছি হ'বলৈ ধৰিব তেতিয়া লাহে সেই কাপোৰৰ দামবোৰ বঢ়াই গৈ থাকিব দেখিলে যিটো মাৰ্কেটত তাৰ চেলিঙে নাছিল কেনেকৈ কাষ্টমাৰ ভিৰ লগাই দিলে ইয়াকে কোৱা হয় বিজনেছ বা বিজনেছমেনৰ মাষ্টাৰ মাইণ্ড ঠিক তেনেকৈ এতিয়া জিঅ'ই আমাৰ লগত কৰিছে आपको पता है कि रिचार्ज बढ़ चुका है रेट बहुत बढ़ गया अभी बहुत दिक्कत हो रहा है और रेट अलग ही भाग गया पहले तो स्टार्टिंग में खुद फ्री दिए थे अब इतना बढ़ गया है कि अफोर्ड नहीं कर पा रहे हमारे जैसे स्टूडेंट्स যদি ক'বলৈ যাওঁ জিঅ'ৰ কি প্লেন কিমান টকা দাম হ'ল চ' আপোনালোকে নিজে স্ক্ৰীনত চাই ল'ব আৰু মই ইয়াত গৈ আছোঁ 155 প্লেনটো এতিয়া দাম বাঢ়ি 189 টকীয়া হ'ল আৰু 209 প্লেনটো এতিয়া 249 হ'ল আৰু 239 যিটো 28 দিনৰ কাৰণে আমি প্লেন ভৰাইছিলোঁ দিনত 1.5 GB পাইছিলে সেইটো এটা দাম বাঢ়ি 299 হ'ল আৰু 299 যিটো প্লেন আমি 28 দিনৰ কাৰণে ভৰাইছিলোঁ 2 GB পাইছিলে দিনত সেইটো বহুত বেষ্ট প্লেন আছিলে মই সদায় ভৰাইছিলোঁ আৰু সেই প্লেনটো এতিয়া দাম বাঢ়ি 349 হ'ল আৰু বাকী 349টো 2 GB 2.5 GB পাইছিলে দিনত মানে 28 দিনৰ কাৰণে সেইটো এতিয়া দাম বাঢ়ি 399 হ'ল মানে 400 টকীয়া হ'ল আৰু বহুত আছে প্লেনবোৰ বহুত দাম হ'ল আপোনালোকে নিজে চাই ল'ব বাকী আৰু মাথা একদম বেয়া কৰি দিব মানে আৰুনো কি ক'ম অনলি জিঅ' ৰিচাৰ্জ বুলিয়ে নহয় সকলোবোৰ বস্তু দাম বাঢ়ি গৈ আছে আৰু এদিন সকলো জনসাধাৰণে ফাঁচি লৈ মৰিব লাগিব বাকী ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ এই ভিডিঅ'টো লাইক কৰিবৰ বাবে অলপো কনজুচ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ লগৰখিনিলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও গম পাওক যে আপুনি মোৰ চেনেলটোত কিমান যেন ইণ্টাৰেষ্টিং ভিডিঅ' চায় চ' বাই